নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা এজন যুৱকক এতিয়া গুলিবিদ্ধ কৰা হৈছে মিৰাজ আলীক গুলিবিদ্ধ মিৰাজ আলীক গুলিয়াই দিয়া হৈছে মিৰাজ আলী পলাবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ জিম্মাৰ পৰা আৰু তেনে সময়তে আৰক্ষীয়ে মিৰাজ আলীলৈ লক্ষ্য কৰি গুলি চালনা কৰে যাৰ ফলত তেওঁ কিছু আঘাতপ্ৰাপ্ত হয় ৰাজ্যত এটাৰ পাছত আন এটা জঘন্য কাণ্ড সংঘটিত হ'বলৈ পাইছে আৰু এইবাৰ এই ঘটনা সংঘটিত হৈছে তেজপুৰত সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যত আন এক জঘন্য কাণ্ড এবাৰ তেজপুৰত এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে তেজপুৰত অপৰাধীলৈ আৰক্ষীৰ গুলি অপৰাধীলৈ যুৱতীৰ শ্লীলতা হানি চেষ্টা কৰা মিৰাজ আলীক গুলিবিদ্ধ আৰু খুভৰিত গুলি লাগি আহত হৈছে অভিযুক্ত মিৰাজ আলী ভয়ংকৰ ঘটনা এবাৰ তেজপুৰত শুকুৰবাৰে অম্বিকাগিৰি নগৰত যুৱতীক চলাইছিলে নিৰ্যাতনৰ অপচেষ্টা আৰু তেনে সময়তে আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰাৰ সময়তে গুলিবিদ্ধ হয় মিৰাজ আলী তেজপুৰত অপৰাধীলৈ এবাৰ আৰক্ষীৰ গুলিচালনা যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা মিৰাজ আলীক গুলিবিদ্ধ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ ঢিংকাণ্ড মাৰ নজাওতে এবাৰ পুনৰ তেজপুৰত সংঘটিত হৈছে এই লজ্জাজনক কাণ্ড আৰু বাৰম্বাৰ এনেদৰে এতিয়া ৰাজ্যত এটাৰ পিছত আন এটা জঘন্য কাণ্ড সংঘটিত হ'বলৈ পাইছে আচলতে অসমত এতিয়া হৈছে কি সেয়া হৈছে ডাঙৰ প্ৰশ্ন আৰক্ষী ব্যৰ্থ হৈ পৰিছে নেকি কিয় বাৰম্বাৰে এনেদৰে এতিয়া যুৱতীৰ সৈতে সংঘটিত হয় ভয়ংকৰ কাণ্ড এবাৰ তেজপুৰত অপৰাধীলৈ আৰক্ষীৰ গুলি যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা মিৰাজ আলী গুলিবিদ্ধ যুৱতীৰ শালীনতা হানি কৰা এজনক এনকাউন্টাৰ কৰা হৈছে মিৰাজ আলীক এনকাউন্টাৰ আৰক্ষীৰ সান্ধ্য যেটো ভ্ৰমণলৈ ওলোৱা যুৱতীৰ শালীনতা হানি কৰিছিল মিৰাজে আৰু যুৱতীগৰাকীৰ সৈতে তেওঁ অপচেষ্টা কৰাৰ চেষ্টা কৰিছিল যুৱতীৰ শালীনতা হানি কৰা এজনক এনকাউন্টাৰ কৰা হৈছে মিৰাজ আলীক এনকাউন্টাৰ কৰিলে আৰক্ষীয়ে সান্ধ্য ভ্ৰমণলৈ ওলোৱা যুৱতীৰ শালীনতা হানি কৰিছিল মিৰাজে আৰক্ষীৰ অভিযানৰ সময়ত সংঘটিত হয় গুলিচালনাৰ ঘটনা খুভৰিত গুলি লাগি আহত হৈছে মিৰাজ আলী তেজপুৰত সংঘটিত হৈছে এবাৰ এই জঘন্য কাণ্ড অম্বিকাগিৰি নগৰৰ ৰাজপথত হৈছিল এই কুকাণ্ড ঢিংকাণ্ডৰ পাছত এবাৰ ৰাজ্যত আন এক কুকাণ্ড সংঘটিত হৈছে এবাৰ তেজপুৰত এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ইতিমধ্যে তেজপুৰৰ এই ঘটনাৰ বাবে এতিয়া সকলো ওলাই আহিছে দল সংগঠন আৰু ইয়াৰ পূৰ্বে যেটো ঢিংকাণ্ড সংঘটিত হৈছে সেই ঢিংকাণ্ডত কপিছে এতিয়া সমগ্ৰ ৰাজ্য সেই ঢিংকাণ্ড মাৰ নজাওতে পুনৰ সংঘটিত হৈছে তেজপুৰত এক জঘন্য লাজ লগা কাণ্ড আৰু এইবাৰ এই ঘটনাৰ সৈতে জড়িত মিৰাজ আলীক গুলিচালনা কৰা হৈছে কিয়নো পলাবলৈ চেষ্টা কৰিছিল মিৰাজ আলী আৰু মিৰাজ আলী পলাবলৈ চেষ্টা কৰোতে সংঘটিত হৈছে এই গুলিচালনাৰ ঘটনা আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ তেজপুৰত এবাৰ জঘন্য কাণ্ড এবাৰ এগৰাকী যুৱতীৰ সৈতে শ্লীলতা হানিৰ চেষ্টা আৰু তেনে সময়তে আৰক্ষী কৰায়ত্ব কৰিছিল অভিযুক্তক আৰু অভিযুক্তক কৰায়ত্ব কৰাৰ পাছতে তেওঁ পলাবলৈ চেষ্টা কৰোতে গুলিচালনা কৰে আৰক্ষীয়ে যাৰ ফলত এতিয়া কিছু আঘাতপ্ৰাপ্ত হৈছে মিৰাজ আলী আজি প্ৰায় 6:40 মান বজাত আমি ইভিনিং ৱাক কৰি আহি আছিলোঁ মই আৰু মোৰ ভণ্টি আমি প্ৰায় 1 বছৰ ধৰি ইভিনিং ৱাক কৰি আছোঁ কিন্তু আজিলৈকে এনেকুৱা ঘটনাৰ সন্মুখীন হোৱা নাছিলোঁ আজি যেতিয়া আমি 6:40 মান বজাত ইভিনিং কৰি পিনে ঘৰ অভিমুখে আহি আছিলোঁ তেতিয়া আমাৰ ঘৰৰ ওচৰত যিটো ৰাস্তা একদম অম্বিকাগিৰি নগৰৰ ৰাস্তাটো ক্ৰছ কৰিব লওঁতে দুজন প্ৰায় 20-21 বছৰীয়া দুজন ল'ৰা চাইকেলত আহি থাকোঁতে পিছফালে যোনজন ল'ৰা বহি আছিলে তেওঁ মোক গাত এনেকৈ ঢপিয়াই মাৰিছে মানে মোৰ মানে কি বুলি ক'ম এতিয়া মোক মাৰিব খুজিছিলে বহুত বেয়াকৈ কিন্তু মই হালি দিয়াত মোৰ পিঠিত বহুত মানে জোৰছে মানে বহুত বেয়াকৈ মই দুখ পাইছোঁ আৰু মই পৰি গৈছোঁ ভণ্টিয়ে মোক ধৰিছে এনে ক্ষেত্ৰত মই আপোনালোকেতো গম পাই আছে কলিকতাত এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটি আছে কালি ঢিঙতো হৈছে আমি সেইটোক লৈ আমি সুৰক্ষিত নহয় তথাপিও ভয়ে ভয়ে ওলাইছোঁ আমি কিমান দিন ঘৰত থাকিম যেহেতু আমিও পঢ়া শুনা কৰিছোঁ আমিও জব কৰিব লাগিব আমিও কিবা আমাৰো ৰেছপনচিবিলিটি আছে আমিতো সদায় এনেকৈ ঘৰত বহি থাকিব নোৱাৰোঁ তো আমি সেই বুলি ওলালোঁ যেতিয়া তেওঁ এনেকৈ মোক ঘপিয়াওঁতে ভণ্টিয়ে মোক ধৰিলে মই পৰি যাব ধৰিছোঁ তেতিয়া মই উঠিলোঁ কাৰণ এনেকুৱা ধৰণৰ ঘটনা হৈছে আমি যদি মনে মনে থাকোঁ সদায় আমি যদি মনে মনে থাকোঁ আমাৰ লগত সদায় এনেকুৱা ঘটিব
আপোনালোকক মই আৰু এটা কথা জনাওঁ, আজিৰ পৰা প্ৰায় এসপ্তাহমানৰ আগত মই মোৰ ভণ্টি আৰু তাইৰ ফ্ৰেণ্ডজনী এনেকৈ ইভিনিং ৱাক কৰিবলৈ ওলাইছিলে। তেতিয়া মোৰ ভণ্টিৰ ফ্ৰেণ্ডজনীকো তেনেকৈ দুজন দুষ্ট চক্ৰই বহুত বেয়াকৈ প্ৰাইভেট পাৰ্টত মাৰি পিনে গুচি গৈছে। মোৰ ভণ্টিৰ ফ্ৰেণ্ডজনীয়ে কান্দি কান্দি মানে আজি এসপ্তাহ ধৰি তাই ঘৰৰ পৰা ওলোৱা নাই। তাই ভয় মানে চবেই মাত মাতিব নোৱাৰে, মোৰো বহুত ভয় লাগে, কিন্তু আজি মোৰ সাহস আহিছে কাৰণ ইমানবিলাক ঘটনা ঘটি আছে। আমি সদায় এনেকৈ থাকিলে নহ'ব, আমি ওলাব লাগিব, মাত মাতিব লাগিব। যেতিয়া মোক ঘপিয়ালে তেতিয়া মই দৌৰি দৌৰি গ'লোঁ। আমাৰ ঘৰৰ ওচৰত যিমানবোৰ দাদা আছিলে তেওঁলোকে মোক সুধিলে ভণ্টি কি হ'ল। তেতিয়া আমি ক'লোঁ যে এনেকুৱা। তেতিয়া দাদাহঁতে বাইক লৈ পিনে স্কুটি লৈ সেই দুষ্ট চক্ৰ দুজনক ধৰিলে। ধৰোঁতে এজনক ধৰিলে কিন্তু আনজন পলাই গুচি গ'ল। থানাত এজাহাৰ দিছে? হয় হয়, আমি দিছোঁ আৰু এজনক ইতিমধ্যে ধৰিছে ন? কৰিছে, ৰাইজে ধৰি পেলাই থানাত দিছে। হয় আৰু এজনক ছাৰে কৈছে ৰাতিৰ ভিতৰত ধৰিব। পৰা মই বজাৰলৈ ওলাই আহি আছিলোঁ, সেইখিনি সময়ত আমাৰ ভণ্টি দুটা গৈ আছিলে। তো ঘপককৈ সিহঁতে চিঞৰিলে দাদা ধৰক ধৰক বুলি। তো মই স্কুটিখন ঘূৰাই গ'লোঁ, গৈ মন্দিৰৰ আগপিনে সিহঁতক আগবাটি ধৰিলোঁ। ধৰাৰ পিছত যোনজন মেইন অপৰাধী আছিলে পিছফালে বহি আছিলে সি জঁপিয়াই পলালে, আৰু যোনে চলাই আছিলে তাক মানে ধৰিব পাৰিলোঁ। কি নাম? ধৰাজনৰ নাম কি? শ্বাহৰুখ বুলি। মইতো নামটো এতিয়ালৈকে সোধা নাই। শ্বাহৰুখ। আৰু তেওঁ ফাদাৰৰ তাত আমি চমজাই দিছোঁ, ছোৱালীজনীৰ ফাদাৰৰ তাত আমি চমজাই দিছোঁ থানাত দিবলৈ। তাৰপিছত মানে তেওঁ দেউতা আহিলে, মানে মইতো বাইক চলাই পিছফালে আহি আছোঁ, দাদাহঁতে ধৰিছে। পিছত মই নামি পেলাই গ'লোঁ, গৈ পেলাই ময়ো ধৰিলোঁ। দুজনে ধৰাৰ পিছত দাদাক মাতিলোঁ। পিছত সুধিলোঁ বোলে সি বোলে চাইকেল চলাই আছিলে, তাৰ পিছত মানে পিছফালৰ যোনটো বহিছে তেওঁ বোলে বডিত টাচ কৰিছে বেয়াভাৱে। টাচ কৰাৰ পিছত মই তাক ধৰিলোঁ, দাদাও আছিলে, দাদাও ধৰিলে। ধৰাৰ পিছত মানে তাক মানে তাৰ দেউতাক মাতি পেলাই আমি থানাত মানে লৈ আহিলোঁ। তাৰ নামটো কি? শ্বাহৰুখ বুলি ক'লোঁ। শ্বাহৰুখ।